নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদত আজি আপোনালোকলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ ৰাশিৰ ফলাফল। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, জ্যোতিষৰ মতে মকৰ ৰাশি জাতক জাতিকাৰ প্ৰভু হৈছে শনিদেৱ। আনহাতে শনিক ফলাফলৰ দাতা আৰু ন্যায় প্ৰদানকাৰী বুলি গণ্য কৰা হয়। অৰ্থাৎ শনি গ্ৰহই এজন ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰে। লগতে প্ৰতিজন ব্যক্তিয়ে জীৱনত 3বাৰকৈ শনিদেৱৰ সদেহতি মুখামুখি হ'ব লগা হয়। বৰ্তমান মকৰ ৰাশিত চলি আছে সদেহতি দ্বিতীয় পৰ্যায়। এই পৰ্যায়ত শনিদেৱে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব। লগতে এই পৰ্যায়ত মানসিক অশান্ত স্থায়ী থাকিব যদিও বস্তুগত সুখ লাভ কৰিব পাৰিব, অগ্ৰগতিও হ'ব। প্ৰিয় বন্ধুগণ, আনহাতে 2025 চনৰ 1 জানুৱাৰী মকৰ ৰাশি গোচৰ ৰাশি ফলত যদি সমগ্ৰহবোৰ অৱস্থান চাওঁ তেন্তে সূৰ্য ধনু ৰাশিত অৱস্থিত হ'ব। চন্দ্ৰ আৰোহী ঘৰত থাকিব। আনহাতে দ্বিতীয় স্থানত শনি আৰু শুক্ৰ সংযোগ হ'ব। ৰাহু গ্ৰহ তৃতীয় স্থানত থাকিব। লগতে সপ্তম স্থানত মংগল গ্ৰহই দুৰ্বল হৈ পৰিব, যিটো অলপ বেয়া। বৃহস্পতি পঞ্চম স্থানত থাকিব। কেতু নৱম স্থানত থাকিব। লগতে লাভৰ স্থানত থাকিব বুধ গ্ৰহ। কেৰিয়াৰৰ ব্যৱসায় আৰু পাৰিবাৰিক জীৱন ক্ষেত্ৰত মকৰ ৰাশি লোকসকলৰ বাবে 2025 চনটো কেনেকুৱা হ'ব জানো আহক। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ লোকৰ ব্যৱসায়ৰ যদি আমি চাওঁ 2025 বৰ্ষৰ জাতক জাতিকাসকলৰ যদি আপুনি আপোনাৰ নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে মে' মাহৰ পৰা কৰিব পাৰে। কাৰণ শনিৰ সদেহতি মাৰ্চ মাহৰ পৰা শেষ হ'ব আৰু ব্যৱসায়ীসকলে নতুন অৰ্ডাৰ পাব। লগতে ভাল আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ দৈনিক উপাৰ্জনত লাভ থাকিব। লগতে এপ্ৰিল মাহৰ পৰা চাকৰি সলনি কৰিব পাৰিব। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশটো যদি চোৱা হয়, আপোনাৰ গোচৰৰ ৰাশিফলত গজাকেচাৰী ৰাজযোগ আৰু মহালক্ষ্মী ৰাজযোগ গঢ় লৈ উঠিছে। একে সময়তে চন্দ্ৰ আৰোহী ঘৰত আৰু নিম্ন মংগল গ্ৰহৰ সপ্তম স্থানত আছে, যাৰ বাবে নিজভাং ৰাজযোগ গঢ় লৈ উঠিছে। পঞ্চম স্থানত বৃহস্পতি আৰু চন্দ্ৰক তেওঁৰ দ্বাৰা দিশ দিয়া হৈছে। লগতে দ্বিতীয় স্থানত শনি আৰু শুক্ৰৰ সংযোজন গঢ় লৈ উঠিছে। সেয়ে টকা সঞ্চয় কৰিব পাৰিব। লগতে এই বছৰ আপুনি বাহন আৰু সম্পত্তি কিনিব পাৰিব। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ লোকৰ কেৰিয়াৰ আৰু শিক্ষাৰ যদি আমি চাওঁ, বছৰৰ আধা সময় ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব। কাৰণ বৃহস্পতি আপোনাৰ গোচৰত ৰাশিফলৰ পঞ্চম স্থানত অৱস্থিত হ'ব। ৰাহুৰ স্থিতিও বৰ ভাল। সেয়ে বহিৰাজ্যলৈ গৈ এটা কাম কৰিব পাৰে। বহিৰাজ্যত পঢ়িব বিচৰাসকলে সফলতা লাভ কৰিব। 2025 চনৰ আমি যদি মকৰ ৰাশিৰ স্বাস্থ্যৰ যদি আমি চোৱা হয়, আপোনাৰ গোচৰ ৰাশিফলত বৃহস্পতি আৰু চন্দ্ৰই গজেকেচাৰী ৰাজযোগ গঠন কৰি আছে। বৃহস্পতি তোমাৰ পঞ্চম স্থানত আৰু চন্দ্ৰ আৰোহীত। লগতে বৃহস্পতিৰ দৃষ্টি আৰোহী, কিন্তু এপ্ৰিলৰ পৰা 15 অক্টোবৰলৈ কিছু সমাধান অৱলম্বন কৰিব লাগিব। গতিকে পেটৰ অসুখ, যকৃত আৰু চেনিৰ লগত জড়িত সমস্যা হ'ব পাৰে। কাৰণ বৃহস্পতি আপোনাৰ গোচৰ ৰাশিফলত ষষ্ঠ স্থানত ৰখা হ'ব। প্ৰিয় দৰ্শক, 2025 চনত মকৰ ৰাশিৰ বিবাহিত জীৱন আৰু যদি আমি চোৱা হয়, এই বছৰ আপোনাৰ বিবাহিত জীৱন আৰু প্ৰেম জীৱনৰ বাবে ভাল হ'ব। সৰু সৰু মতানৈক্যও হ'ব পাৰে। জানুৱাৰীৰ পৰা মে' মাহলৈকে পত্নীৰ লগত কিছু উত্তেজনা থাকিব পাৰে, কিন্তু মে' মাহৰ পিছত ভাল হ'ব। আনহাতে যদি আপুনি সম্পৰ্কবোৰ বেয়া আছিল তেন্তে সেইবোৰ উন্নতি হ'ব। এই মহান প্ৰতিকাৰ যদি আমি চাওঁ, যদি এই মাহত আপুনি এই বছৰ যদি আপুনি 2025 বৰ্ষত যদি প্ৰতিকাৰ যদি কৰিব বিচাৰিছে, তেতিয়া বছৰৰ প্ৰথম 3 মাহ শনিদেৱৰ দীপ জ্বলাব লাগিব। লগতে শনি মূৰ্তিত সৰিয়হৰ তেল আপুনি দান কৰক আৰু শনিদেৱক 5টা আপুনি আনমোল আগবঢ়াওক। তাত শনি চলিচা আবৃত্তি কৰক আৰু মে' মাহৰ পিছত আপুনি বুকুত হালধিৰ তিলক লগাব। লগতে অত্যাধিক খং পৰিহাৰ কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাৰ কিঞ্চিত মানুহ লাভান্বিত যদি কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।